নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি স্পন্দন প্ৰথম ভাগৰ অধ্যায় 7 পৰিয়াল নামৰ যিটো অধ্যায় আছে তাৰে পাঠ 1 মৰমৰ আই নামৰ যিটো কবিতা আছে সেই কবিতাটো তোমালোকক মই বুজাই দিয়াৰ লগতে ইয়াৰ যিবিলাক ক্ৰিয়াকলাপ আছে এই ক্ৰিয়াকলাপবিলাকো কৰিবলৈ চেষ্টা কৰিছো গতিকে তোমালোকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅটো ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ আৰম্ভ কৰিবলৈ লৈছো মৰমৰ আই কবি আনন্দ চন্দ্ৰ আগৰৱালা এতিয়া চোৱাচোন আয়ে আমাক সৰুৰে পৰা হিয়া অজাৰি মৰম কৰে যত্ন লয় আয়ে যেনেদৰে আমাক মৰম কৰে আমাৰ মনতো আয়েৰ প্ৰতি তেনে মৰম আৰু শ্ৰদ্ধা গঢ়ি উঠে মৰমৰ আই কবিতাটোত মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্কৰ প্ৰতিফলন ঘটিছে এই মৰমৰ আই নামৰ যিটো কবিতা আছে এই কবিতাটোত মাক আৰু সন্তানৰ মাজৰ যি সম্পৰ্ক এই সম্পৰ্কৰ প্ৰতিফলন ঘটিছে এতিয়া কবিতাটো চাওঁচোন আহা কোনে মোক তুলিতালি কৰিলে ডাঙৰ মৌহনা মিঠা মাতে পাহৰি ভাগৰ কৰিছিল স্নেহ মোক দুগালত চুমা খাই তেৱে মোৰ পূজনীয়া মৰমৰ আই চেনেহৰ চকুপানী ধাৰেৰে বুৱাই কোনে মোক ৰাখিছিল বুকুত শুৱাই টোপনিত লালকাল মুখখনি চাই তেৱে মোৰ পূজনীয়া মৰমৰ আই কাণ দিছিলো যেবে নৰিয়াত দুখ পাই একেথিৰে কোনে মোৰ মুখলৈ চাই মৰু বুলি কান্দিছিল কাহি হুমনীয়া তেৱে মোৰ পূজনীয়া মৰমৰ আই হৈছিলো থিয় যেৱে উত্তত ধৰি পৰিলেনো কোনে গৈ ততালিকে লৰি নিচুকাইছিল মোক নাম গুণ গাই তেৱে মোৰ পূজনীয়া মৰমৰ আই মোৰ প্ৰতি এনেজাৰ মৰম অসীম কেনেকৈ সিজনাক মই পাহৰিম চেনেহ ভকতি মোৰ বাহুক সদায় তজু চৰণত হেৰা মৰমৰ আই এতিয়া কবিতাটো কেনেধৰণেনো ভাৱ প্ৰকাশ কৰিছে আমি চাওঁ আহা কোনে মোক তুলিতালি কৰিলে ডাঙৰ মৌহনা মিঠা মাতে পাহৰি ভাগৰ কৰিছিল স্নেহ মোক দুগালত চুমা খাই তেৱে মোৰ পূজনীয়া মৰমৰ আই এতিয়া কবিয়ে কৈছে কোনে মোক তুলিতালি ডাঙৰ দীঘল কৰিলে বুলি প্ৰশ্ন কৰিছে নিজেই আৰু তেওঁ নিজেই কৈছে যে কোনে মোক তুলিতালি কৰিলে ডাঙৰ মৌহনা মিঠা মাতে পাহৰি ভাগৰ পাহৰি মৌহনা মিঠা মাতে কোনে মোক তুলিতালি ডাঙৰ দীঘল কৰিলে কৈছে আৰু কৰিছিল স্নেহ মোক দুগালত চুমা খায় তেওঁ মোক মৰম কৰিছিল দুগালত চুমা খায় আৰু সেই গৰাকী হৈছে মৰমৰ আই বুলি কৈছে চেনেহৰ চকুপানী ধাৰেৰে বুৱাই কোনে মোক ৰাখিছিল বুকুত শুৱাই টোপনিত লালকাল মুখখনি চাই তেৱে মোৰ পূজনীয়া মৰমৰ আই যেতিয়া টোপনিত লালকাল দি থকা হৈছিলে আৰু তেতিয়া কি হ'ল সেই টোপনিত লালকাল দি থকা মুখখনি চাই মোক মৰমৰ চকুপানী বুৱাই বুকুত শুৱাই ৰাখিছিল মোৰ মায়ে বুলি কৈছে তাৰপিছত কৈছে কান্দিছিলো যেবে নৰিয়াত দুখ পাই একেথিৰে কোনে মোৰ মুখলৈ চাই মৰু বুলি কান্দিছিল কাহি হুমনীয়া তেৱে মোৰ পূজনীয়া মৰমৰ আই যেতিয়া মই নৰিয়াত পৰি আছিলো তেতিয়া যেতিয়া নৰিয়া পৰি আছিলো যেতিয়া নৰিয়াত দুখ পাই কান্দিছিলো তেতিয়া মোৰ মায়ে হুমনীয়া কাহি মই মৰিম বুলি কি কৰিছিলে কৈছে মোৰ মুখলৈ একেথিৰে চাই আছিল আৰু সেই গৰাকী হৈছে মোৰ মা বুলি কৈছে তাৰপিছত কি কৈছে হৈছিলো থিয় যে উত্তত ধৰি পৰিলেনো কোনে গৈ ততালিকে লৰি নিচুকাইছিল মোক নাম গুণ গাই যেতিয়া থুনুক থানাককে যেতিয়া খোজ কাঢ়িছিলো থপুক থাপাককে যেতিয়া খোজ কাঢ়িছিলো যেতিয়া উত্তত ধৰি যেতিয়া খোজ কাঢ়িব পাৰিছিলো তেতিয়া কেতিয়াবা পৰিলে কোনে ধৰিছিলে কৈছে মায়ে ধৰিছিল আৰু তেতিয়া নাম গুণ গাই নিচুকাইছিল বুলি কৈছে আৰু সেই নাম গুণ গাই নিচুকোৱা মানুহগৰাকী কোন মোৰ আই বুলি পূজনীয়া মৰমৰ আই বুলি কৈছে মোৰ প্ৰতি এনেজাৰ মৰম অসীম কেনেকৈ সিজনাক মই পাহৰিম
মোৰ প্ৰতি মৰম সীমাহীন, যাক তুলনা কৰিব অসীম বুলি কৈছে। আৰু সেইগৰাকীক মই কেনেকৈ পাহৰিম? চেনেহ ভক্তি মোৰ বাহুক সদায়, তজু চৰণত হেৰা মৰমৰ আই। তেখেতৰ প্ৰতি মোৰ মৰম চেনেহ সদায় বাহক বুলি কৈছে, বাঢ়ি যাওক। তজু চৰণত হেৰা মৰমৰ আই। চৰণত সেৱা কৰিছে, তজু চৰণত, তোমাৰ চৰণত সেৱা কৰিছোঁ বুলি কৈছে। মাকক কৈছে যে তোমাৰ চৰণত তোমাৰ প্ৰতি মোৰ মৰম বাহক, সদায় ভক্তি মৰম বাহক, তাৰ কাৰণে মই সেৱা কৰিছোঁ, এনেকৈ কৈছে। এতিয়া কবিতাটোত যে বাহুক শব্দটো দিছে, সেই বাহুক শব্দটোৱে বাহক বুজাইছে। আৰু এই কবিতাটো ক'ৰ পৰা লোৱা হৈছে? নৱকান্ত বৰুৱাৰ সম্পাদিত মৰুৱা ফুল নামৰ যিখন কিতাপ আছিলে, অষ্টম প্ৰকাশ আছিলে 2001 চন মাৰ্চৰ, পৃষ্ঠা নং 65, তাৰ পৰাই এই কবিতাটো তুলি দিয়া হৈছে। এতিয়া আমি আহোঁ ক্ৰিয়াকলাপবিলাকলৈ। ক্ৰিয়াকলাপ, পাঠভিত্তিক যিবিলাক ক্ৰিয়াকলাপ আছে, এক আলোচনা কৰোঁ আৰু লিখোঁ আহা। প্ৰথম প্ৰশ্নটো দিছে, ক কোনে মোক ৰাখিছিল বুকুত শুৱাই। ইয়াত কোনে শব্দটোৱে কাক বুজাইছে? আমি উত্তৰবিলাক লিখি ৰাখিছোঁ। উত্তৰটো কি হ'ব? কোনে। ইয়াত কোনে শব্দটোৱে কবিৰ মাক আইক বুজাইছে। খ প্ৰশ্নটো দিয়া আছে, কবিৰ মাকে কেনেকুৱা মাতেৰে মাতিছিল? উত্তৰটো হ'ব কবিৰ মাকে মৌ সনা মিঠা মাতে মাতিছিল। গ কবিৰ মাকে কেতিয়া আৰু কি চাই চকু পানী বৈছিল? উত্তৰটো হ'ব কবিৰ মাকে টোপনিত লালকাল মুখখনি চাই চেনেহৰ চকু পানী বৈছিল। ঘ কবিয়ে কাৰ প্ৰতি কি বাহক বুলি প্ৰাৰ্থনা কৰিছিল? উত্তৰটো হ'ব কবিয়ে আইৰ প্ৰতি স্নেহ আৰু ভক্তি বাহক বুলি প্ৰাৰ্থনা কৰিছিল। ঙ পদ্যটোত থকা শৰীৰৰ অংগবোৰৰ নাম লিখা। উত্তৰটো হ'ব পদ্যটোত থকা শৰীৰৰ অংগবোৰৰ নাম হ'ল গাল, মুখ, চকু আৰু বুকু। 2 এতিয়া যিটো ক্ৰিয়াকলাপ আছে, কি দিছে? তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো ৰঙেৰে পূৰ কৰা। আয়ে মোক নিচুকাইছিল, ক চুমা খাই, খ নাম গুণ গায়, গ মুখখনি চাই, ঘ বুকুত শুৱাই। ইয়াৰ শুদ্ধটোৰ নাম গুণ গায়। এতিয়া আমি খটোত আমি কি কৰিব লাগিব? ৰঙেৰে পূৰ কৰিব লাগিব, যিহেতু খটো শুদ্ধ উত্তৰ। 3 যিটো ক্ৰিয়াকলাপ দিছে, 3 ক পদ্যটোত মৌ শব্দটোক মৌ ৰূপে লিখিছে, তলৰ শব্দকেইটা কেনেদৰে লিখিছে বিচাৰি লিখোঁ আহা। শব্দৰ মূল ৰূপ আৰু পদ্যত থকা ৰূপ। শব্দৰ মৌটো পদ্যত কেনেধৰণে আছে? মৌ, ম হচৌ। ভক্তি, ভকতি বুলি আছে। হৈছিলো এনেধৰণে আছে পদ্যত। গৈ এনেধৰণে আছে। কেনেকৈ, কেনেকৈ এনেধৰণে। আমি এটা জানিব লাগে, জানো আহা বুলি দিছে। গদ্যত ব্যৱহাৰ কৰা শব্দৰ মূল ৰূপবোৰ পদ্যত কেতিয়াবা সৰল কৰি লিখা দেখা যায়। এতিয়া আমি এই মৌটোৱে সৰল কৰি মৌ লিখিছে, ভক্তিটো ভকতি এনেধৰণে লিখিছে। খ পদ্যৰ ছন্দ মিল থকা শব্দবোৰ বিচাৰি লিখোঁ আহা। মই লিখি ৰাখিছোঁ। ডাঙৰটো দিয়াই আছে ইয়াত, ভাগৰ বুলি, ডাঙৰটো ভাগৰ, ছন্দ মিল থকা শব্দ। খাইটো আই, পাই, আৰু আছে ইয়াত মই 2টা লিখি দিছোঁ। বোৱাইটো শুৱাই, ধৰি, লৰি। গ শব্দৰ লগত অৰ্থ মিলাও আহা। যেবে মানে অৰ্থটো কি? যেতিয়া, যেতিয়াত লগত মিলাব লাগিব। তজু তোমাৰ, স্নেহ চেনেহ, নৰিয়া ৰোগ বা বেমাৰ, এইটোৰ লগত আমি এনেধৰণে মিলাব লাগিব। ঘ ব্যৱহাৰ শিকোঁ আহা। পূজনীয়া আই, পূজনীয়া আইতা, পূজনীয়া খালী ঠাইত পূজনীয়া বাইদেউ বুলি দিব লাগিব। এইটো আমি ডাঙৰক যেতিয়া সন্মান কৰি, যেতিয়া মহিলা হয়, পূজনীয়া আই, পূজনীয়া আইতা, এনেধৰণে পূজনীয়া। আগৰ পুৰুষ হ'লে পূজনীয় দেউতা, পূজনীয় ককা, পূজনীয় দাদা হ'ব। এতিয়া আহিছোঁ যিটো ক্ৰিয়াকলাপ, তলৰ শব্দবোৰ ভাঙি লিখোঁ আহা। এটা তোমালোকক দি দিছে, মোক, মো যোগ ক, ম যোগ উ যোগ ক। এতিয়া মোটো আকৌ ভাঙিছে, ম যোগ উ, মৰটোৰ তলত আমি এই ব্যঞ্জনান্ত চিনটো দিব লাগে, ম যোগ উ। কটো আমি ভাঙিবলৈ কোনো প্ৰয়োজন নাই। মিঠা, মত হচিকাৰে মি যোগ ঠা, মূৰ্ধন্য থতাকাৰে ঠা। এতিয়া মত হচিকাৰে মিটো আকৌ ভাঙি দিম, ম যোগ হচৈ, ঠাটো আকৌ ঠ যোগ
আমি ব্যঞ্জনান্ত চিহ্নটো ইয়াত দিব লাগিব থৰটো লগত আকৌ ইয়াত মৰটোৰ লগত দিব লাগিব মৰমটো আমি এনেধৰণে ভাগি ম ৰ যোগ মটো আকৌ ম যোগ অ মৰ তলত ব্যঞ্জনান্ত চিহ্ন ৰ যোগ অ যোগ মৰম মটো ভাঙিবলৈ প্ৰয়োজন নাই ডাঙৰ দা যোগ ঙ যোগ ৰ এতিয়া ডাঙৰটো আমি দাটো ভাঙি দিলে মূৰ্ধন্য ড যোগ আ ঙ যোগ অ যোগ ৰ এনেধৰণে স্নেহ প্ৰথম ছটাক ৰেচে যোগ নে যোগ হ স্নেহ চেটো ভাঙিলে প্ৰথম স্বৰ তলত ব্যঞ্জন দি যোগ এ নেটো ন যোগ এ হ এইদৰে তোমাৰ নিজৰ নামটো ভাঙি লিখা নিজৰ নামটো ভাঙিবলৈ যত্ন কৰিবা তিনি যিটো ক্ৰিয়াকলাপ আছে উচ্চাৰণ ভেদে শব্দৰ অৰ্থ শিকোৱা উচ্চাৰণ ভেদে শব্দৰ অৰ্থ বেলেগ বেলেগ ওট ইয়াত অৰটোৰ ওপৰত ঊৰ্ধ্বকমা আছে ওট ইয়াত বুজায় আকৌ অট এতিয়া এইটো আকৌ ইয়াৰ একে অৰ্থ নবুজায় ইয়াত ইমান কোট কোন ঠাই কত কিমান য'ত যি ঠাইত যত মানে এই য'তটোৱে যি ঠাইত বুজাইছে যত মানে যিমান বোল যাবলৈ লগ ধৰা বল মানে শক্তি জোৰ গোল আঁতৰি যোৱা আকৌ ইয়াত গল মানে আকৌ ডিঙি মহ এবিধ জন্তু মহ এবিধ পতংগ দোল এই দোল বুজাইছে দোল দেৱালৈ এই দোলটো বুজাইছে এই দলটো আকৌ গোট বা সমূহ জানো আহা বৰ্ণৰ ওপৰত দিয়া এই চিনটোৱে ওৰ উচ্চাৰণ বুজায় বাক্য ৰচনা কৰিবলৈ দিছে দ্বিতীয় স্বৰ যিটো ক্ৰিয়াকলাপ নিচুকাই শব্দৰ অৰ্থ কান্দোন এৰুৱাই শান্ত কৰাটোক নিচুকাই বুলি কয় এতিয়া বাক্য কেনেধৰণে সাজিছে মায়াকে কেঁচুৱাটোক নিচুকাইছে ততালিকে তৎক্ষণাত ইয়াৰ অৰ্থটো তৎক্ষণাত ততালিকে অৰ্থটো মই এতিয়া বাক্যটো কেনেধৰণে সাজি দিছোঁ বাক্য মানে লিখি দিছোঁ মই জুই লগা ঠাইত অগ্নি নিবাৰপক দল ততালিকে উপস্থিত হ'ল একেথিৰে একেৰাহে তাই একেথৰে চাই আছে এনেধৰণে লিখিব লাগিব বাক্য জানো আহা তেওঁৱে মোৰ পূজনীয়া মৰমৰাই পদ্যভাষিত থকা তেওঁৱে শব্দটো তেওঁ শব্দৰ লগত এ যোগ হৈ সৃষ্টি হৈছে এতিয়া তেওঁ যোগ এ এনেধৰণে সৃষ্টি হৈছে 4 আখৰ জালত বিচাৰি উলিয়াই লিখা বিপৰীত অৰ্থ বুজোৱা শব্দ এই আমাৰ আখৰ জালখনৰ পৰা বিচাৰি উলিয়াই লিখিব লাগে বিপৰীত অৰ্থ শব্দটো দি দিছে মিঠা শব্দৰ অৰ্থ এই তিতাটো হ'ব এইটো মিঠা তিতা ডাঙৰ ইয়াত আমাৰ সৰুটো আছে এইটো সৰুটো আমাৰ ডাঙৰৰ বিপৰীত শব্দ ততালিকে পলম দুখ সুখ গুণ ইয়াতে আছে দুখ সদায় কেতিয়াও সমাৰ্থক শব্দ এইটো আমি এই জালিখনৰ পৰা লিখিব লাগে সমাৰ্থক শব্দ মাৰ সমাৰ্থক শব্দ এই আইটো হ'ব আইটো লিখিছো বেমাৰ নৰিয়াটো হ'ব নৰিয়া চেনেহ মৰম সন্মানীয়া পূজনীয়া এইটো আমাৰ পূজনীয়াটো আছে এইটো এই পূজনীয়াটো হ'ব অশ্ৰু চকু পানী এতিয়া তোমালোকক 5 এই জ্ঞান সম্প্ৰসাৰণৰ লগত জড়িত প্ৰশ্ন ভাবো আৰু লিখোৱা আহা তোমাৰ অসুখ হ'লে কোনে তোমাৰ যত্ন লয় সাধাৰণতে আমাৰ অসুখ হ'লে মায়ে যত্ন লয় হয়নে এইটো লিখিবা মোৰ অসুখ হ'লে মোৰ মায়ে যত্ন লয় বা কোনোবাই বেলেগে যদিও লয় লিখিবা তোমালোকে তুমি মাৰাৰ কি কামত সহায় কৰা তোমালোকে মাৰাৰ যি কামত সহায় কৰা লিখিব লাগে তোমাৰ মাৰাক তুমি কিয় ভাল পোৱা এই বিষয়ে 5টা বাক্য লিখা মাক কিয় ভাল পোৱা মায়ে তোমাক তুলি তালি ডাঙৰ দীঘল কৰে মই মাক ভাল পোৱাৰ কাৰণ হ'ল মায়ে বৰ মৰম কৰে মোক মায়ে তুলি তালি ডাঙৰ দীঘল কৰিছে আৰু তোমালোকে নিজে নিজে ভাবি লিখিবা তোমাৰ পৰিয়ালত কোন কোন আছে আৰু তেওঁলোকে কি কাম কৰে টুকা বহীত লিখা তোমালোকৰ পৰিয়ালত কোন কোন সদস্য আছে লিখিব লাগে আৰু তেওঁলোকে কি কাম কৰে সেইটো লিখিব লাগিব এইটো নিজে লিখিবলৈ চেষ্টা কৰিবা এতিয়া 6 নম্বৰ যিটো ক্ৰিয়াকলাপ এইটো এটা দফা দিছে দফাটো পঢ়ি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া বুলি কৈছে
মৰমী আৰু বুবুল দুয়ো ভাই ভনী। সিহঁতে মেকুৰী বৰ ভাল পায়। এদিন দুয়ো ভঁৰালৰ ওচৰত খেলি আছিল। হঠাৎ সিহঁতে মেকুৰী পোৱালীয়ে মেও মেওকৈ মাতি থকা শুনিলে। সিহঁত দুয়ো ওচৰ চাপি গৈ দুটা মেকুৰী পোৱালী দেখা পালে। সিহঁতে দেখিলে যে পোৱালীকেইটাৰ মাকজনী কাষত নাই। সিহঁতৰ বুজিবলৈ বাকী নাথাকিল যে পোৱালী দুটাৰ ভোক লাগিছে। দুয়ো পোৱালী দুটাক ঘৰৰ বাৰান্দালৈ লৈ আনিলে। বুবুল ততাতৈয়াকৈ পাকঘৰলৈ গ'ল। তাৰ পৰা সি গাখীৰ এবাতি আৰু বিস্কুট 4খন আনিলে। দুয়ো মিলি পোৱালী দুটাক বিস্কুট আৰু গাখীৰ খুৱালে। সিহঁতে পোৱালী দুটাক নিজৰ কোঠালিতে ৰাখিবলৈ মন মেলিলে। কিন্তু ককাকে বুজাই ক'লে, সিহঁতৰো এটা পৰিয়াল আছে। পৰিয়ালৰ পৰা আঁতৰাই আনিলে সিহঁতে দুখহে পাব। গতিকে তোমালোকে পোৱালী দুটাক সিহঁতৰ ঠাইত থৈ আহাগৈ। এতিয়া এই দফাটোৰ পৰা প্ৰশ্ন কিছুমান দিছে, আমি কৰিব লাগে। পোৱালী দুটাই কিয় মেও মেওকৈ মাতি আছিল? আমি কি বুলি উত্তৰ দিব লাগিব? পোৱালী দুটাৰ ভোক লাগিছিল, সেইকাৰণে পোৱালী দুটাই মেও মেওকৈ মাতি আছিল। বুবুলে ততাতৈয়াকৈ পাকঘৰলৈ গৈ কি কৰিলে? উত্তৰটো হ'ব, বুবুলে ততাতৈয়াকৈ পাকঘৰলৈ গৈ কি আনিলে? গাখীৰ এবাতি আৰু বিস্কুট 4খন আনিলে। কোনে কাক আৰু কিয় কৈছিল? সিহঁতৰো এটা পৰিয়াল আছে। পৰিয়ালটোৰ পৰা আঁতৰাই আনিলে সিহঁতে দুখহে পাব। গতিকে তোমালোকে পোৱালী দুটাক সিহঁতৰ ঠাইত থৈ আহাগৈ। এই কথাটো মৰমী আৰু বুবুলৰ ককাকে যেতিয়া সিহঁতে মেকুৰী পোৱালীটোক সিহঁতৰ কোঠালিতে ৰাখিবলৈ লৈছিল, তেতিয়া ককাকে মেকুৰী পোৱালীকেইটাই দুখ পাব বুলি এই কথাটো কৈছিল। পোৱালী দুটাক নিজৰ ঠাইত থৈ নাহিলে সিহঁতৰ কি কি অসুবিধা হ'ব পাৰে? উত্তৰটো হ'ব, পোৱালী দুটাক নিজৰ ঠাইত থৈ নাহিলে সিহঁতে দুখ পাব। তাৰপিছত উঙতো কি দিছে? তোমাৰ ঘৰত কি কি পোহনীয়া জন্তু আছে? তোমালোকৰ ঘৰত কুকুৰ মেকুৰী নিশ্চয় আছে। যদি আছে, যি যি পোহনীয়া জন্তু আছে, কিছুমানে শহাপহুও পোহে, হয়নে? তোমালোকৰ যদি আছে, কি কি আছে সেইটো লিখিব লাগে। প্ৰথম তুমি কেনেদৰে সিহঁতক মৰম কৰা? তুমি কেনেধৰণে সিহঁতক মৰম কৰা সেইটো তোমালোকে নিজেই লিখিবলৈ যত্ন কৰিবা। দ্বিতীয়টো, মেকুৰী পোৱালী দুটাৰ মাকজনী ক'লৈ গৈছিল বুলি তুমি ভাবা? মেকুৰী পোৱালী দুটাৰ মাকজনী ক'লৈ গৈছিল বুলি তুমি ভাবা? তুমি নিজেই ভাবি এইটো লিখিবলৈ যত্ন কৰিবা। এতিয়া হাতে কামে কৰোঁ আহা, 7 নম্বৰটো দিছে। তলৰ ফুটবোৰ লগ লগাই ছবিখন সম্পূৰ্ণ কৰে। এইটো ফুটবিলাক লগ লগাবলৈ মই এনেকৈ এইটো এটা মই অকল দেখুৱাই দিছোঁ। এনেধৰণে ফুটবিলাক লগ লগাবা। লগ লগাই এই ছবিটো এজনী মেকুৰীও হ'ব, মেকুৰী ছবিটো সম্পূৰ্ণ কৰিবা। আজিৰ পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা নতুন পাঠতে পুনৰ লগ হ'ম। ধন্যবাদ।